নমস্কাৰ বন্ধুসকল, ৰাজা গোহাঁই ইউটিউব চেনেলত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে। তো বলক ভগৱান নাম লৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই গৈ আছোঁ একদম পূৰা মজা জেগা এডোখৰলৈ। এই জেগাডোখৰ আছে ডিব্ৰুগড়তে আছে, পোৱাগৈ নাই সেই জেগাডোখৰ। এতিয়া আছোঁ মই ডিব্ৰুগড় থানা চাৰিআলি, আৰু থানা চাৰিআলিৰ পৰা অকণমান আহি পিনি আৰু তাৰপাছত ব্ৰহ্মপুত্ৰ পাৰতে হয়, তালৈ গৈ আছোঁ। ধুনীয়াকৈ জেগাডোখৰ দেখুৱাম, একদম তাৰ জেগাতহে লগ পাম আৰু দেই। পাইছোঁহি আৰু অলপ বাকী আছে সেইডোখৰতে, আৰু সেইটোৱে লোকেশ্যনটো। আৰু এতিয়া আপোনালোকে যদি ডিব্ৰুগড় আহি যদি ইয়াত নাহে, মানে ডিব্ৰুগড়খন অহাৰ মানে অকণমান আধৰুৱা হৈ থাকিব, সেইটো কথা। তো এতিয়া জেগাডোখৰ নামটো তাত ক'মগৈ একদম পোৱাৰ একদম লগে লগে। আৰু এইফালে আছে থানা, থানা। চাওক বন্ধুসকল, ষ্টেপ এটা উঠি পিনি পাইহি, ফাইনেলি পাই গ'লোহি। এইফালে এনেকৈ আছে DTP টাইট পইণ্ট, আৰু ব্ৰহ্মপুত্ৰখন একদম ওচৰতে আছে, একদম গাতে লাগি আছে ব্ৰহ্মপুত্ৰখনৰ। আৰু সিপাৰে আছে পাহাৰ। এইখন চাওক ব্ৰহ্মপুত্ৰ, ধুনীয়া লোকেশ্যন। মানে আপোনালোকে আহি মানে এতিয়াতো মই আপোনালোকৰ ভিডিঅ'ৰ মাজত এইটো মানে হেৰিটো দিব নোৱাৰিম, ফিলিংছটো আহি মানে কি ক'ম। আৰু ৰাতিপুৱা আহিলে আৰু ইমানটো সময়ত আহিলে মানে ধুনীয়া দৃশ্যটো পোৱা হয়। এইফালে হৈছে ডিব্ৰুগড়, মেইন ডিব্ৰুগড়। এইফালে মানে এইটো আলিটো পাৰে ডিব্ৰুগড় মহানগৰীখন, আৰু এইফালে আছে ব্ৰহ্মপুত্ৰ, আৰু সেইফালে ধেমাজি আৰু অৰুণাচল। আপোনালোকে যদি এইফালে হাতী যায়হি, তেতিয়া মানে আৰু অৰুণাচল পাই যাব ডাইৰেক্ট ধেমাজি পাৰ হৈ। বন্ধুসকলটো মেইন আমি লোকেশ্যনৰ পৰা আহি বহুত ডোখৰে পালোহি, আৰু এতিয়া আপোনালোকক মই একদম পূৰা ব্ৰহ্মপুত্ৰখনৰ একদম ওচৰৰ পৰা দেখুৱাই দিম। তো এতিয়া মঠাইটোৰ পৰা তললৈ নামি যাব লাগিব, তাতে ধুনীয়াকৈ একদম চিনেমেটিক শ্বট এটা ল'ম, ব'লক। তো আমি এতিয়া DTPৰ পৰা মানে আহিলোঁ, আৰু DTPৰ পৰা পাৰ হৈ আহিলোঁ। সিখনে আছিলে DTP, ধুনীয়া জেগা। যদি আপোনালোকে ডিব্ৰুগড় আহে তেতিয়া মই ক'ম যে নিশ্চয়কৈ আহিব। তো আৰু DTPৰ ওচৰতে, মানে DTPৰ ওচৰতে লাগি আছে, যিহেতু টাউনৰ ওচৰতে হয়, মানে টাউনতে আছে। আৰু আমি আৰু এটা বেলেগ লোকেশ্যনত যাব লাগিব এতিয়া। আৰু সময়টো আজি অলপমান বেছি আছে সময়টো মোৰ কাৰণে, মানে গধূলি আগততো ঘৰ পাবগৈ লাগিব ন, সেইটো কথা। আৰু গধূলি আগতে শেষ হ'ব ভিডিঅ'টো। তো এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ আৰু লাহেকৈ। তো নেক্সট লোকেশ্যনত লগ পাম, ঠিক আছে ব'লক। ভাবিছিলোঁ পাৰ্কত সোমাম, এই ছাৰজনে সোমাব নিদিলে। মানে কিবা এইটো লকডাউনৰ সময়তে মানে বন্ধ কৰিছিলে বুলি কৈছে, আৰু এতিয়ালৈকে মানে খোলা নাই। তো সেইকাৰণে সোমাবলৈ নিদিলে। সোমাই ভাল লাগিলে। আমাৰ সেইফালে আছিলে লাচিত বৰফুকনৰো মানে মূৰ্তি আছিলে তাত, মানে আৰু ধুনীয়াকৈ দেখাব পাৰিলোঁহি। আপোনালোকক বহিবলৈও ধুনীয়াকৈ আছিলে, জোলনা চোলনা কিবা কিবি আছিলে। আৰু এইফালে এইফালে যাওঁগৈ আৰু যদি আপোনালোকে যদি এই ৰাস্তাটোত যদি আগলৈ যদি যায়, আগলৈ বেছি ডোখৰ নহয়, 1-2 কিলোমিটাৰ গ'লেই মানে পাব আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি। মই চেষ্টা কৰিম যে ডিব্ৰুগড় ইউনিভাৰ্চিটিটো মানে ভিডিঅ' এটা বনাবলৈ। তো কি হয়গৈ নাজানো, মই চিন্তা এটা কৰিছোঁ তাকে। আৰু এইফালে এইডোখৰ হৈছে মানে বাছ চাছ ইয়াত ৰখায়, আৰু ট্ৰেভেলাৰ শিৱসাগৰ টু ডিব্ৰুগড়, ডিব্ৰুগড় টু তিনিচুকীয়া। আৰু মই ঘৰলৈ যাবলগীয়া যদি হয়, মই ইয়াতে যাওঁ মানে, আৰু ইয়াত ধুনীয়াকৈ ৰখি থাকে, উঠি দিলে হৈয়ে যায়। বন্ধুসকল, তো পাৰ্কততো সোমাবলৈ নাপালোৱেই, মানে জুম কৰি আপোনালোকক মানে পাৰ্কৰ ভিতৰত কি বস্তু আছে সেইটো দেখাম মানে। আৰু এইটো মানে যোনটো মই এতিয়া বস্তু দেখাম, সেইটো মানে বেছিদিন হোৱা নাই চাগে বনোৱা, যিহেতু অসম চৰকাৰে মানে ডাঙৰীয়াৰ মানে মূৰ্তি বনাইছিলে। তো সকলো জিলাতে বনাবলৈ মানে হেৰি দিছিলে। তো ডিব্ৰুগড়তো এটা আছে, আপোনালোকক মই দেখাই দিছোঁ ৰ'ব। তো বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, আহি পিনি ঘৰ পালোঁহে, আৰু অলপ বাকী আৰু ঘৰলৈ। তো আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই। জয় আই অসম।